Hi everyone, welcome to our new channel Chai with Cinema. So it is our first movie review channel. That সকলো ধৰণৰ movie review কৰা হ'ব Bollywood হওক Hollywood হওক বা Southৰ হওক বা অসমীয়া movie হওক বা তাৰ লগতে anime manga everything web series everything detail analysis কৰা হ'ব movie review কৰা হ'ব আমাৰ panelৰ লগত তো এই চেনেলটো চাই থাকক আৰু ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰক তো আজি কথা পাতিম এটা নতুন ভিডিও লৈ আহিছো মালামাল বয়জ অসমীয়া সিনেমা মালামাল বয়জ বৰ্তমান লাগি আছে ঘৰত মালামাল বয়জৰ ওপৰত ডিসকাশন কৰিম তো দেখাই মালামাল বয়জখন চালে অলৰেডি তো কেনেকুৱা পাইছা ফাৰ্স্ট ইমপ্ৰেছন মালামাল বয়জৰ চাও কৰি ওয়ান টাইম তাৰ আগতে মই যোনটো ইন্টাৰনেটত যোনটো সাৰ্কুলেট হৈ আছে মালামাল বয়জৰ ইটো মিক্সড ৰিঅ্যাকশন পাইছো কিছু ভাল হোৱা বুলিও কৈছে কিছু এভাৰেজ মুভি তো মালামাল বয়জৰ তই কেনেকুৱা পাইছা তোৰ যোনটো অনেষ্ট আৰু আনবায়াসড যোনটো ৰিভিউ ৰ ৰিভিউটো দে ভিউয়াৰ্স অফ তই কেনেকুৱা পাইছা একবাৰ চাব পাৰি আৰু বেছি সেই নহয় জমনি হয় গোটেই মুভিখন ভাল লাগিল কনসেপ্টটো নতুন আছিল বহুত ইউনিক কনসেপ্ট এনেকুৱা মই অসমীয়া চিনেমাত এনেকুৱা কনসেপ্ট হ'বলৈ ভাবা নাছিলো কিন্তু যোনটো এণ্ডিং ক্লাইমেক্স যোনটো এক্সিকিউশ্যন যোনটো হৈছে চিনেমা এখনত সেইটো ইমান ভাল নাপালো তাৰমানে এইখন মুভি বহুত চৰ্চাত আছিল তাৰমানে কিহৰ কাৰণে এইখন মুভিত দুটা ক্যাৰেক্টাৰ আছে এইখন মুভি বেছিকে হাইপ উঠিছে বনৰাকাশ আৰু বিনোদ পঞ্চায়ত এই দুটা ক্যাৰেক্টাৰৰ কাৰণে তো এই দুটা ক্যাৰেক্টাৰ যি হাইপ উঠিছে মুভিখন এই হাইপ মতে থিওৰিও পাৰিছে নে এতিয়ালৈকেতো একো ক'ব পৰা নাই কাৰণ লাষ্ট শুক্ৰবাৰে ৰিলিজ হৈছে কিন্তু হাইপটো মানুহৰ মুখত তেনেকে ইমান নাম হোৱা নাই এনেই ধৰক ফেচবুকত চবে কৈ আছে কিন্তু ভাল হৈছে কিন্তু যেনেকে আমাৰ ভাইমন দাবা বিদুৰ ভাই যোনটো ক্ৰেজ এটা উঠিছে মানুহবিলাকে ৰাতিও চিনেমা হাউচ কৰিছিল বহুতেই ক্ষেত্ৰত তো এইটো সিমান এটা দেখা নাই জমনি হয় মুভিখন জমনি হিচাপে বনাইছে কনচেপ্টটো ইউনিক হয় কিন্তু এক্সিকিউশ্যনটো ইমান ভাল নহয় আৰু বাকি এক্টিংটো ভাল হৈছে তাৰমানে জমনি ফোর্স কমেডি নহয় ফোর্স কমেডি ভিউয়াৰ্সক ভাব চেষ্টা নকৰে নাই এইটো নহয় এক্টিংৰ এই দিয়ে হাইছে আৰু স্ক্ৰীন প্লে অলপমান মই বেয়া পাইছো প্ৰথম ষ্টাৰ্টিঙত কি হয় এতিয়া জমনি চিন চলি আছে অল অফ আ সাডেন জমনি চিনৰ পৰা ডাইৰেক্ট জাপ মাৰি কিনে ভিডিঅ'ৰ ইন্ট্ৰডাকশ্যন চিন আহিছে আচ্ছা চিৰিয়াছ চিন এটা আহিছে ৰাতি দুটা ডেটাৰ চিন এটা আহিছে তো তেনেকুৱা হ'লে অলপমান ৰিলেট কৰিব নোৱাৰি মানুহ এটা পটককে তৈয়াৰ কৰি চাই এটা মুভিখন হাঁহি আছে পটককে ক'ৰবাত লৈ গ'ল একো ৰেফাৰেঞ্চে নাই চিনটো তো সেইটো কাৰণে কি হৈছে বহুত বাৰ এনেকুৱা হৈছে লাষ্টৰ ফালে অলপমান ঠিক হৈ গৈছে কিন্তু বাকি ঠিকে পাইছো ওৱান টাইম চাব পাৰি তো এইটো মালামাল বয়জৰ ৰিভিউ আৰু এটা লাষ্ট মই কোৱেশ্চন দিওঁ তো মালামাল বয়জক আউট অফ 5 ষ্টাৰ তো কিমান ষ্টাৰ দিব 3.5 আৰু 3.5 আচ্ছা 3.5 দিবি ফাইনাল ঠিক আছে এটা কোৱেশ্চন মোৰ তো প্ৰথমতে ওলালে কি হেমন্দা তাৰপিছত ওলালে ৰুদ্ৰ আৰু এতিয়া ওলালে মালামাল বয়জ ইমান যে ঘনে যে মুভিবিলাক যে ওলাই আছে অসমীয়া মুভিবিলাক তো তাৰমানে সেইটো কাৰণে মালামাল বয়জ যোনখন মুভি আছে সেইখনৰ বিজনেছত ইম্পেক্ট কৰিব আমাৰ অসমীয়া মানুহ নিগেটিভ ইম্পেক্ট কৰিব আমাৰ অসমীয়া মানুহ প্ৰথমতে এনেকে হলত চাব যোৱা মানুহ নহয় বেক টু বেক চিনেমালৈ আমাৰ অসমীয়া চাব নাযায় আমাৰ অসমীয়া মানুহে কেনেকৈ চাব যায় বলিউড মুভিও বহুত দিনৰ মূৰত যে হিট যাব তেতিয়াই চাব যায় বেক টু বেক চাব নাযায় আমাৰ অসমীয়া মানুহ তো য'ত নেকি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী বৰ্তমান গ্ৰ' কৰি আছে প্ৰপাৰ ইণ্ডাষ্ট্ৰী এতিয়ালৈকে হোৱাই নাই তাত যদি বেক টু বেক যদি মুভি এনেকে দি থাকে তো মানুহে অলপ সময় লাগিব কাৰণ এখন মুভিয়ে ভালকে মানুহে চাব নাপায় আমি গুৱাহাটীত বুলিয়ে এভেইলেবল হল পাইছো গাঁও এৰিয়াত নলবাৰী এৰিয়াত চাব গ'লে ক'ৰবাত এখন আছে এইফালে পাঠশালা ফালে এখন আছে তো বহুত মানুহে নাপায় টিকেট তাতে অনলাইন টিকেটৰ সুবিধা নাই তো সেইটো ক্ষেত্ৰত কি হয় অলপমান যাতে মানুহবিলাকে অলপমান টাইম লৈ কিনে মুভি ৰিলিজ দিয়ে চবে মুভিখন সমানে এনজয় কৰিব পাৰে আৰু এনেকে বেক টু বেক দিলে আমি যদি বেলেগত ফেয়াৰ মাৰি যদি ৰিলিজ দিব তেতিয়া ছাকচেছ ৰেটটো বহুত কম হ'ব কাৰণ আমি যদি গেপ দিওঁ এখন মুভি এখন কালেকশ্যন কৰা স্কোপ বহুত আছে টাইম দিব লাগে টাইম দিব আৰু মেকাৰ্ছ খিনিৰ মাজত অকমান কোঅপাৰেচন কৰে কোঅপাৰেচন এইটো আমাৰ ৰবি শৰ্মাই ভাল কৰে তেখেতে নিজৰ মুভি পোষ্টপন কৰে আৰু এখন বুলি নহয় দুখন কৰিছে ইয়াৰ আগত এখন তেখেতৰ মুভি আছিল
ব্লেক এণ্ড হোৱাইট বুলি তেতিয়া আমাৰ কি মুভি আছিল এইখন ডক্টৰ বেজবৰুৱাটো আছিল ভাল চলি আছিল সেই দেখা পাই কিনে তেখেতে চিনেমা হলৰ পৰা তেখেতৰ মুভিয়ে উঠাই দিলে সেইখন ভাল চলিছে তো এইবাৰতো আমি দেখাই পালো কোনো কিছু হৈছিলে যাতে ক্লেছ নহওক সেইটো মাইণ্ডছেট যদি লৈ কিনে চলে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী অভিয়াছলি আৰু তো কাৰেক্ট কথা কৈছে তো এইটোৱে আছিল মালামাল বয়জৰ ডিটেইল মানে ৰিভিউ চাই উঠাৰ পিছত তো কেনেকুৱা হ'লে ভিডিঅ'টো জনাব তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ইয়াত আমাৰ চেনেলটোত সকলো ধৰণৰ আপোনালোকে ভিডিঅ' পাব ৰিভিউ হলিউড বুলি নহয় বলিউড আৰু সাউথৰ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ মানে সব মুভি আৰু ইনক্লুডিং আছামিজ জলিউড আৰু গোটেই ৱৰ্ল্ডৰ ফ্ৰেঞ্চ জাৰ্মান আৰু জাপানিজ এনিমে মাংগা সব কভাৰ কৰা কন্টেন্ট যিমান আছে সব দিম আৰু এইখন অসমৰ প্ৰথমটো এইটো প্ৰথম কি অসমত ৰিভিউ চেনেল মুভি ৰিভিউ চেনেল এনেকুৱা চেনেল এনেকুৱা মুভি ৰিভিউ চেনেল মই অসমত নাই পোৱা নাই ইউটিউবত গতিকে এইটো এটা ডিটেইল ডিছকাশ্যন ৰিভিউ চেনেল আৰু প্ৰব্লেমছবিলাকৰ ওপৰতো ডিছকাছ কৰা হ'ব ৱেব ছিৰিজ যিকোনো হলিউড বলিউড যি চাওঁ আমাৰ মানে পেনেলে চবখিনি আমি ষ্টাডি কৰিম ডিছকাছ কৰিম তো এইটোৱে আৰু